সুপ্ৰভাত সকলোকে জিৰ' টু হিৰ' য়োগা ফিটনেছ এণ্ড জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে, আজি মই এটা নতুন কথা ক'বলৈ গৈছোঁ যে কোনো মেডিচিন নোখোৱাকৈ গেষ্ট্ৰিক কিদৰে ভাল কৰিব পাৰি। আৰু মই আজি 4 মাহ আগতে মই নিজেও গেষ্ট্ৰিকত ভুগি আছিলোঁ 4 মাহ আগলৈকে, আৰু এতিয়া মই 95% মোৰ সম্পূৰ্ণ ভাল বুলি ক'ব পাৰিম। কেতিয়াবা অলপ গেষ্ট্ৰিক উঠিলে মই আপোনালোকক স্ক্ৰীনত দেখুৱাইছোঁ। এই মেডিচিনটো খাওঁ খুব কাচিত, কেতিয়াবা খুব যদি বাহিৰত খোৱা হয় কিবা এচিডিটি প্ৰব্লেম হ'লে, আৰু প্ৰায় আজি 4 মাহ কোনো ধৰণৰ মই তেনেকুৱা গেষ্ট্ৰিকৰ মেডিচিন খোৱা নাই। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। কেনেধৰণৰ আমি আসন কেইটামান নিয়ম মানি চলিলে আমি সম্পূৰ্ণ গেষ্ট্ৰিকৰ পৰা মুক্তি পাব পাৰোঁ আপোনালোকক দেখুৱাওঁ। আৰু এই আসনকেইটা, এই নিয়মকেইটা আপোনালোকে ৰাতিপুৱা আৰু গধূলি দুটা টাইম কৰিব, তেতিয়া বেছি সুফল পাব। আৰু কালি মই যিখিনি ভিডিঅ' দিলোঁ সেইখিনি আপোনালোকে খাই বা তেনেকুৱা ধৰণৰ কিবা এটা খাই কৰিব। আৰু এই যিকেইটা মই আসন দিছোঁ এইকেইটা সম্পূৰ্ণ খালী পেটত কৰিব। বাৰু ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। প্ৰথমে আপোনালোকে এনেকৈ বজ্ৰাসনৰ স্থিতিত বহি ল'ব। এইটো বজ্ৰাসন বুলি কোৱা হয়। আপোনালোকক দেখুৱাইছোঁ কেনেকৈ মই যোগা কৰি মোৰ যথেষ্ট ফ্লেক্সিবল হৈ গৈছে বডিটো। এনেকৈ টানি আনি বহিব পাৰোঁ। এইটো বজ্ৰাসনৰ স্থিতিত। আৰু প্ৰতিটো আহাৰ খোৱাৰ পিছত আপোনালোকে কমচে কম 5 মিনিট এই ধৰণে বজ্ৰাসনত বহিব। এইটো এটা প্ৰথম নিয়ম। আৰু এটা কথা হৈছে, প্ৰতিটো আহাৰ খোৱাৰ পিছত আপোনালোকে মিনিমাম 15 মিনিটছলৈকে আপোনালোকে পানী নাখাব। আৰু এই পানী খালি আমাৰ যিটো জঠৰ অগ্নি হয়, মানে আমাৰ খানা খোৱাৰ পিছত যিটো হজমৰ এনজাইম উৎপন্ন হয়, এই পানী খাই দিলে সেই এনজাইমটোৰ মানে যিটো গুণাগুণ, মানে আমাৰ ডাইজেষ্ট কৰাৰ শক্তিটো কমি যায়। তাৰ ফলত আমাৰ এচিডিটি, ব্লটিং এনেকুৱা ধৰণৰ সমস্যা হয়। সেইটো কাৰণে আপোনালোকে এই দুটা নিয়ম প্ৰথম ক'লোঁ। তাৰপিছত এতিয়া আসনকেইটাৰ মাজলৈ যাওঁ। প্ৰথম বজ্ৰাসনৰ স্থিতিত বহি ল'ব। তাৰপিছত প্ৰথম কৰিব মণ্ডুক আসন। এইটো আপোনালোকৰ ডায়েবেটিছৰ কাৰণেও ভাল এটা ছেট দেখুৱাম। আপোনালোকে প্ৰতিটো ছেট 3 বাৰ কৰিব। আৰু মণ্ডুক আসনৰ দুটা ভেৰিয়েশ্যন আছে, মই দেখুৱাম। আপোনালোকে প্ৰথম হাত দুখন এনেকৈ মুঠি মাৰি ল'ব। মুঠি মাৰি লৈ এই নাভিৰ দুই কাষে ৰাখি পেলাই উশাহটো এৰি দি যিমান পাৰে মূৰটো তলত লগাব। মই আপোনালোকক দেখুৱাইছোঁ। এনেকৈ নাভিত থ'ব, উশাহটো এৰি দিব আৰু হোল্ড কৰি ৰাখিব 20 পৰা 30 ছেকেণ্ড। এইদৰে আপোনালোকে প্ৰতিটো আসনত 3টাকৈ ছেট কৰিব। মই আপোনালোকক আজি এটা দেখুৱাম। আকৌ উশাহ লৈ আগৰ নিচিনা স্থিতিলৈ আহিব। এইধৰণে আপোনালোকে 3টা ছেট কৰিব। তাৰপিছত এইটো এটা ভেৰিয়েশ্যন দেখাইছোঁ। আপোনালোকে আঙুলিৰ টিপছকেইটা এনেকৈ ধৰিব। ধৰি এই নাভিত হাতটো ৰাখি তাৰ ওপৰত এই হাতটো দি একেধৰণে আপোনালোকে উশাহটো এৰি তললৈ যাব। এই ধৰণে আপোনালোকে 3টা ছেট কৰিব। তাৰপিছত কি কৰিব, আপোনালোকে বহি ল'ব। অলপমান এনেকৈ জোকাৰি দিব। তাৰপিছত আপোনালোকে এবাৰ এনেকৈ শুই লৈ অৰ্ধ পৱন মুক্তাসন বুলি কয়। অৰ্ধ পৱন মুক্তাসন আপোনালোকক দেখুৱাইছোঁ। এনেকৈ উশাহ এৰি দি ভৰিটো যিমান পাৰে টানি আনি থুতুৰিটো হাতত লগাব। এইদৰে সিটো কৰিব। একেদৰে 3টা ছেট কৰিব আপোনালোকে।
এনেকুৱা কি হয় এটা এটা কৰিয়ে এইবাৰ আমি কৰিম পৱন মুক্তাসন দুটা ভৰিৰে দেখুৱাইছোঁ আপোনালোকক এনেকৈ দাঙি নিব কোচাই আনিব হাত দুখন এনেকৈ লক কৰি ল'ব এইধৰণে আপোনালোকে 3টা সেট কৰিব মই এটা এটা দেখুৱাইছোঁ তাৰপিছত দেখুৱাইছোঁ সাইক্লিং কৰিবৰ কাৰণে ভৰিটা উঠাই ল'ব এটা আকৌ উল্টাকৈ কৰিব এনেকৈ এইদৰে 3টা সেট কৰিব এবাৰ আমি আৰু এটা পিছৰ আসনলৈ যাওঁ এবাৰ আমি ভৰি দুটা 30 ডিগ্ৰী এংগুলত উঠাই পেলাই আমি যিমান পাৰোঁ ধৰি ৰাখিম এনেদৰে কৰিলে আমাৰ পেটৰ মাচলত বহুত জোৰ পৰিব আৰু তেতিয়া আমাৰ যিটো জঠৰ অগ্নি যথেষ্ট শক্তিশালী হয় দেখুৱাইছোঁ কিদৰে কৰিব 30 ডিগ্ৰী এংগুলত উঠাব এইধৰণে এনেকৈ আপোনালোকে 3টা সেট কৰিব তাৰপিছত কি কৰিব এইবাৰ আমি আৰু এটা একেধৰণৰ আমি হাত দুটা এনেকৈ হিপছৰ তলত থৈ ভৰি দুটা ওপৰলৈ দাঙিম তললৈ আনিম আৰু পূৰা তলত লগাই নিদিওঁ যাতে আমাৰ এই পেটৰ সৰু মাচলত যাতে জোৰ পৰে সেইধৰণে আমি কৰিম আৰু মূৰটো সদায় তলত লগাই থ'ব উশাহটো ল'ব উশাহ এৰি দিব এইধৰণেও 3টা সেট কৰিব তাৰপিছত আপোনালোকে আৰু এটা কৰিব ধেনুৰ আসন আপোনালোকক দেখুৱাইছোঁ এবাৰ আপোনালোকে ধেনুৰ আসন কৰিব ধেনুৰ আসনটো কেনেকৈ কৰিব দেখুৱাইছোঁ এইধৰণে শুই ল'ব শুই লৈ পেলাই ভৰিকেইটা দাঙি দিব আৰু হাতখন এইদৰে ষ্ট্ৰেট ৰাখি পেৰেলেলি আপোনালোকে ৰাখি মই দেখুৱাইছোঁ মই এই ধৰণে দাঙি 20 পৰা 30 ছেকেণ্ড হোল্ড কৰি ৰাখিম এই ধৰণেও আপোনালোকে 3টা সেট কৰিব আৰু এটা আসন দেখুৱাইছোঁ আপোনালোকক ভৰিকেইটা কোচাই আনিব কোচাই আনি অপজিট ডাইৰেকশ্যন যোনফালে পেলাব তাৰ অপজিট ডাইৰেকশ্যনত চাব আপোনালোকে উশাহ লৈ মাজলৈ আহিব উশাহ এৰি এফালে যাব এইদৰেও 20 পৰা 30 বাৰ কৰিব আৰু প্ৰতিটো আসন কৰাৰ পিছত আমি যিহেতু অকণমান টাইম ৰেষ্ট লওঁ আৰু অন্তিম সময়ত যেতিয়া আমাৰ আসন সম্পূৰ্ণ কৰি হয় তাৰপিছত আমি 3 পৰা 5 মিনিট আমি একদম ৰিলেক্সেশ্যনত আমি ডিপ ৰিলেক্সেশ্যনত আমি বডিটোক ৰিলেক্স কৰিব লাগে যিহেতু আমাৰ মাচলবোৰ বাৰ্ণ হয় বুলি কয় শিকোৱা হয় সেইটো কাৰণে আমি অকণমান সময় যিমান ৰিলেক্স কৰোঁ সিমান ভাল টাইমৰ ওপৰত লক্ষ্য ৰাখি আমি 3 পৰা 5 মিনিট আমি ৰেষ্ট ল'লেও ছাফিচিয়েণ্ট হৈ যায় আমি এইদৰে
মুদ্ৰা মেলি দি হাত দুখন এনেকৈ মেলি দি কাষত উশাহ নিশাহৰ ওপৰত লক্ষ্য ৰাখি আমি এটা মেডিটেশ্যনো হৈ যায় লগতে, আৰু এইটো সবাসনো বুলি কয়। আৰু লগতে আমি 3বাৰ ওমকাৰো কৰিব পাৰোঁ, লগতে ওম বুলি ক'ব পাৰোঁ। আপোনালোকক দেখুৱাইছোঁ। উশাহটো দীঘলকৈ লৈ মই অকণমান সময় দেখুৱাইছোঁ। আপোনালোকে 3 পৰা 5 মিনিট যিমান দেৰি পাৰে আপোনাৰ ৰিলেক্সেশ্যনত থাকিব আৰু ভাবিব একদম ভৰি আঙুলিৰ পৰা সম্পূৰ্ণ বডিটো ৰিলেক্স হৈ গৈছে বুলি ভাবিব। আৰু তাৰপিছত আপোনালোকে সোঁ কাঠিৰে বাওঁ কাঠিৰে এইদৰে ঘূৰি দিব, ভৰিটো কোচাই আনিব, এনেকৈ কোচাই থ'ব আৰু সেই হাতটো আপোনালোকে মূৰৰ তলত থ'ব আৰু এইধৰণে আপোনালোকে বাওঁ কাঠিৰে কৰি হাতটো ইয়াত থৈ এনেকৈ ৰিলেক্স কৰিব, অলপ সময় ৰিলেক্স কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে এই এক্সাৰচাইজখিনি ৰাতিপুৱা আৰু সন্ধিয়া টাইমত যেতিয়া আমাৰ পেট খালী থাকে 7টাৰ পৰা 8টা, এইটো যিটো আপোনালোকৰ কমফৰ্ট টাইম হয়, সেইটো টাইমত আপোনালোকে পুনৰ কৰিব। আৰু এই ধৰণে কৰিলে চাব আপোনালোকে এসপ্তাহৰ ভিতৰত আপোনালোকৰ গেছৰ সমস্যা বহুত নাইকিয়া হৈ গৈছে। আৰু মই কিছুমান ভিডিঅ' বনাম গেছৰ লগত সংগতি ৰাখি, যিহেতু মই আজি 20-25 বছৰে গেছৰ, ইনডাইজেশ্যন, কনষ্টিপেশ্যন এইবোৰ সমস্যাত ভুগি আছিলোঁ। আৰু য়োগাই মোৰ জীৱনলৈকে নতুনত্ব আনিলে, নতুন পৰিৱৰ্তন আনিলে। আৰু সেই বস্তুখিনি মই যিখিনি বেনিফিট পাইছোঁ সেইখিনি আপোনালোকক মই জনাই নথৈ সুখী হ'ম। আৰু লগতে আপোনালোকৰ ইয়াৰ লগত জল নীতি কি বস্তু পিছৰ ভিডিঅ'বোৰত দেখুৱাম, আৰু প্ৰাণায়াম কিছুমান আছে সেইবোৰ শিকোৱাম। ক্ৰমান্বয়ে এটাৰ পিছত এটা ভিডিঅ'ত মই দি যাম। আৰু আজি যিখিনি মই কথা ক'লোঁ, যে আজি মই গেষ্ট্ৰিকৰ কথাহে ক'লোঁ, আৰু এই গেষ্ট্ৰিকৰ এই পেটৰ সমস্যাৰ আপোনাৰ এইটো দ্বিতীয় ভিডিঅ' আপোনালোকে চাব, আৰু চাই কেনে পালে কমেণ্টত জনাব, আৰু বেলেগলৈও আপোনালোকে ফৰৱাৰ্ড কৰিব, যাতে কাৰোবাৰ কোনোবা যদি এনেকুৱা সমস্যাত ভুগি আছে তেওঁলোকৰো যাতে সুবিধা হয়। ধন্যবাদ। ওম সাইৰাম।